নমস্কাৰ বন্ধু বান্ধৱীসকল গুৱাহাটীলৈ আহিছো লগত আইতা দুজনীকো লৈ আহিছো মানে মোৰ মামাহঁতৰ আইতা আৰু ঘৰৰ আইতা কাৰণ আজি মোৰ বান্ধৱী ৰুমিৰ বিয়া আৰু যেহেতু অকলে আহিব লাগে সেয়েহে আইতাহঁতকো লৈ আহিছো আৰু আইতাহঁতক খুৰাহঁতৰ ঘৰত থৈ মই যাম বিয়া খাবলৈ আৰু আজি বহু দিনৰ মূৰত এনেদৰে আইতাহঁতক লগত লৈ ওলাই আহিছো মোৰ বাবে খুবেই ভাল লগা দিন এটা তাতে আৰু বান্ধৱীৰ বিয়া আমি বনগাঁৱৰ পৰা আইতাক লৈ এয়া আহি খুৰাহঁতৰ ঘৰ পাই গলো আৰু ইয়াতে মই মোৰ ড্ৰেছ চেঞ্জ কৰি এতিয়া ওলাই গৈ আছো বান্ধৱী ৰুমিৰ বিয়ালৈ ৰুমিৰ বিয়া এয়া কামৰূপা হোটেলত হৈ আছে তো এয়া মই আহি পালো আৰু অলৰেডি আজি গোটেইখিনি নিয়ম হ'ব মানে জোৰোণৰ পৰা আৰম্ভ কৰি কইনা বিদায়লৈকে তো এয়া জোৰোণৰ প্ৰচেছ চলি আছে আৰু আটাই খুব ব্যস্ত আৰু এইফালে এয়া কইনাক এয়া সেন্দুৰ পিন্ধোৱা পৰ্ব গোটেই পৰ্বখিনি শেষ হৈ গ'ল আৰু আজিয়ে যেহেতু হ'ব গতিকে মই যিমান পাৰোঁ সিমানখিনি ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আৰু আমি আটাইকেইজনীয়ে লগ হৈছোঁ বহুদিনৰ মূৰত মোৰ কাৰণে খুব ভাল লগা দিন এটা সীমাশ্ৰী হেপী মাতুলিয়া নিকু ৰুমি আৰু মই আটাইকেইজনীয়ে খুব এনজয় কৰিছোঁ আজি এইফালে এয়া দৰা পাৰ্টিৰ মানুহ খাবলৈ গ'ল আৰু জোৰোণৰ অন্তিম পৰ্যায় এয়া খুব ধুনীয়াকৈ তামোল পাণ গামোচা সজাই দিছে আৰু এইখিনি হোৱাৰ পিছত আমি এতিয়া আহিছোঁ খাবলৈ খানা বিৰাটেই টেষ্টি হৈছিল আৰু আমি আটাই খুব ফূৰ্তি কৰিলোঁ আৰু এতিয়া আহিছোঁ দৰাক উল্টা জোৰোণ দিবলৈ আৰু ইয়াৰ জোৰোণৰ প্ৰচেছ চলি আছে আমাৰ সীমা নিকুৱে পুৰা হেল্প কৰি দি আছে আৰু মই বনাই আছোঁ ভিডিঅ' কাৰণ ৰুমিক দেখাব লাগিব খুব ভাল লাগিছে ৰুমিৰ ভায়েকে ইয়াৰ দৰাক জোৰোণ পিন্ধাই আছে চাই আছোঁ আৰু এয়া আমাৰ কমল দা জোৰোণৰ কামবিলাক চলি আছে যিহেতু এখন হোটেলতে হৈছিল তো আমি জোৰোণ দি আহিয়ে পালোঁ আৰু এইফালে পানী তোলাৰ কাৰণে যা যোগাৰ চলি আছে আয়তীসকলৰ এয়া পূৰা ৰেডি কৰি লৈছে আৰু মই যিহেতু নলবাৰী যাম গতিকে সকলোকে মাত লগাই ওলাই আহিলোঁ ৰুমিৰ বিয়া খুব ধুনীয়াকৈ এনজয় কৰিলোঁ ৰাতি থাকিব পাৰিলে আৰু ভাল লাগিল হয় কিন্তু দিব্যান্তৰ গা বেয়া সেইবাবে মই এইখিনিতে সকলোকে মাত লগাই ওলাই আহিলোঁ আৰু এয়া মাতুলাহঁত যাব ওলাইছে কমলদাহঁত আৰু বিয়া খাই আহি এয়া ঘৰ পালোঁ আৰু আহি দেখিলোঁ ইয়াতে মোৰ সৰু ককা আৰু আইতা দুয়োকে লগ পালোঁ আৰু মনটো কিমান ভাল লাগিছে মই আপোনালোকক বুজাব নোৱাৰিম আজি যেন পূৰা আমাৰ গোটেই ফেমিলিটো কমপ্লিট হৈছে এনেকুৱা লাগিছে এয়া আইতা খুৰী ককাই খাই বৈ ৰেষ্ট লৈ আছে অকণমান বহুদিনৰ মূৰত মনটো বিৰাট ভাল লাগিছে মানে ককা আৰু আইতাক লগ পাই আৰু তাতে লগত আমাৰ দুয়োজনী আইতাও আছে ইফালে খুৰা ইয়াতো অলপ সময় থাকি আমি তাৰ পৰা খুৰাহঁতৰ ঘৰৰ পৰা মাত লগাই ওলাই আহিলোঁ কাৰণ সৰু খুৰাৰ তাতো যাব লাগিব এবাৰ মাত লগাব লাগিব তাহাঁতকো এইফালে এয়া আমি সকলোকে মাত লগাই নিতুল খুৰাহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ আচলতে আইতাহঁতক মাজে মাজে এনেকৈ ফুৰাব আনিব পাৰিলে ভাল লাগে মনটো আৰু এয়া ককা আৰু আইতা
এখেতসকল আগতে দেৰগাঁৱত আছিল, এতিয়া গুৱাহাটীত নিগাজিকৈ থাকিবলৈ লৈছে। মই বহুত বছৰৰ মূৰত লগ পালোঁ আৰু ভগৱানক ধন্যবাদ জনাইছোঁ এনেকুৱা দিন এটা দিয়াৰ বাবে। আৰু এই মুহূৰ্তখিনিত খুব ধুনীয়াকৈ ফেচবুকত আৰু ইউটিউবত সাঁচি থলোঁ। আৰু এতিয়া আহি আমি সৰু খুৰাৰ ঘৰো পালোঁ। তাতে অকণমান চাহ পানী খাই, যিহেতু নলবাৰী যাব লাগিব সেইবাবে মাত লগাই ইয়াৰ পৰা নলবাৰীলৈ উভতিলোঁ। খুব ধুনীয়া স্মৃতি কিছুমান লৈ। আৰু ৰুমিলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ, যুগ্ম জীৱন সুখৰ হওক আৰু তাই বিচৰা ধৰণে হওক। আৰু এতিয়া নলবাৰীলৈ ওলাই আহিলোঁ আৰু ইউটিউবত গোটেইখিনি ধুনীয়াকৈ সাঁচি থলোঁ। অলপ মুহূৰ্ত পিছত চাই ভাল লাগিব। আৰু আইতাহঁতেও আজি বহুত ভালকৈ এনজয় কৰিলে দিনটো। আজিৰ দিনটোৰ কেইখনমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।